নিজৰ মাটি বিক্ৰী কৰি বিপদত বংশৰৰ নীলমণি বৈশ্য কমিশন নিদিয়াৰ বাবেই মধ্যভোগীয়ে সজালে ভূমাফিয়া এক ভয়াবহ ষড়যন্ত্ৰ কামৰূপৰ বংশৰৰ সমাজকৰ্মী নীলমণি বৈশ্যৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ কমিশন নোপোৱাৰ বাবেই মধ্যভোগীয়ে সজালে নীলমণি বৈশ্যক ভূমাফিয়া দিব্যজ্যোতি দাস নামৰ এজন মধ্যভোগীয়ে কমিশন নাপায় নীলমণি বৈশ্য সজালে ভূমাফিয়া উল্লেখযোগ্য যে ধনৰ অভাৱ হোৱা হেতুকে নীলমণি বৈশ্যই নিজে ক্ৰয় কৰা ভূমি বিক্ৰী কৰিছিল 10 লাখ টকা কমিশন নোপোৱাৰ বাবে দিব্যজ্যোতি দাসে বিভিন্ন মাধ্যম যোগে ভূমাফিয়া সজোৱাৰ বাবে উঠি পৰি লাগে 100% শুদ্ধ পথেৰে নিজৰ মাটি বিক্ৰী কৰা নীলমণি বৈশ্যৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে মুখ খুলিছে নীলমণি বৈশ্যই সমাজত হেয় প্ৰতিপন্ন কৰাৰ বাবে এনেকুৱা অপপ্ৰচাৰ চলোৱা বুলিও গুৰুতৰ অভিযোগ আনিছে নীলমণি বৈশ্যই মই গান্ধীবাৰীৰ আৰু আমাৰ দঠিৰ কেইজনমান পাট্টাদাৰৰ পৰা মই এগ্ৰিমেণ্ট কৰি মাটিটো লৈছিলোঁ মাটিটো লৈ মোৰ টকাৰ অলপ অভাৱ হোৱাত মোৰ ব্যৱসায়ত অলপমান অভাৱ হোৱাত মই মাটিটো বেলেগৰ তাতে মই বিক্ৰী কৰিলোঁ বিক্ৰী কৰাত দিব্যজ্যোতি দাস নামৰ সেইজন ল'ৰাই মোক মাটিটো লৈ দিছিলে লৈ দিয়াৰ পিছত তেখেতে মোৰ পৰা কমিশ্যন বিচাৰিছিলে কমিশ্যন বিচাৰাত মই তাক 3,27,000 টকা দিছিলোঁ তেখেতে 10 লাখ টকা বিচাৰিছিলে মই 10 লাখ টকা মই দিব নোৱাৰোঁ বুলি কোৱাত সিহঁতে এটা অপপ্ৰচাৰ কৰিছে সাংবাদ মাধ্যমৰ জৰিয়তে বহুত হেৰি কৰি পেলাই মোক বহুত বদনাম কৰি আছে মোৰ সকলো তথ্য ইয়াত আছে মোৰ লগত মই সকলো তথ্য মই দেখালোঁ তেখেতক দিব্যজ্যোতি দাসৰ ওপৰত মই এটা কেছ ৰুজু কৰিছিলোঁ মই থানাত কেছ ৰুজু কৰাত তেখেতৰ কেছ এটা এণ্ট্ৰি হৈ আছে আৰু যিসকল পাট্টাদাৰ দুজন পাট্টাদাৰ আছিল তেখেতৰ লগতো মই কেছ এটা জুৰিছিলোঁ ব্লেকমেইলিং কৰি আছে পইচা বিচাৰি আছে কিন্তু সেইসকল পাট্টাদাৰে মোক আজিলৈকে মাটিখিনি দখল দিব পৰা নাই আৰু মোক ভূমাফিয়া মই ব্যৱসায় মই আপোনালোকে দেখিছে মোৰ কিমানখিনি ব্যৱসায় মোৰ কিমানটা ইণ্ডাষ্ট্ৰী আছে মই ভূমাফিয়া কৰি খাব লগাৰ মোৰ প্ৰয়োজন নাই মই ভূমাফিয়া মানে কি মানুহক অন্যায় কৰা মই কোনোদিন নাপাওঁ মানুহক মই সহায় কৰোঁ মই কিনা মাটি হয় মই নিজে সেই 10 লাখ টকা সেইটো মাটিৰ কাৰণে কমিশ্যন তাক লাগে আৰু এই ধনৰ লোভত এইটো কৰিছে আৰু যি দুটা চেনেল আছিল সেই চেনেলৰ সাংবাদিক দুটাই সিহঁতৰ ওপৰত মই এটা কেছ দিছিলোঁ সিহঁতৰ কেছ দিয়াৰ কাৰণে সিহঁতে লগ লাগি একেলগে এক তথ্যত সাংবাদিক কিজনে এই নিউজখিনি বজাই আছে আচলতে আপোনাৰ বিৰুদ্ধে সম্পূৰ্ণ অপপ্ৰচাৰ চলি আছে আপোনাক মানে হিয়া প্ৰতিপন্ন কৰাৰ কাৰণে মোক এইখিনি কৰি আছে ৰাইজক অনুৰোধ কৰিছোঁ যে মই অন্যায়কাৰী নহয় আপোনাৰ নিজৰ মাটি বিক্ৰী কৰিছোঁ এইটো সত্য মই নিজে এগ্ৰিমেণ্ট কৰা মাটি মই নিজে পইচা দিয়া মই বেংকেদি পইচা দিছোঁ দুখ লাগে হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম